আপুনি জীৱনত উত্তীৰ্ণ হ'ব বিচাৰে, ছাকচেছ হ'ব বিচাৰে, হয়, আপোনাৰ দৰে পৃথিৱীৰ সকলো মানুহে উত্তীৰ্ণ আৰু ছাকচেছ হ'ব বিচাৰে, তেতিয়াহ'লে আপুনি এটা বিদ্যা শিকিব লাগিব। জানেনে সেই বিদ্যাটো কি? সেই বিদ্যাটো হ'ল আপুনি আপোনাক নিয়ন্ত্ৰণ কৰা শিকিব লাগিব। ইউ নিড টু টেক কণ্ট্ৰল অফ ইয়ৰ চেল্ফ। আপুনি যদি নিজকে নিয়ন্ত্ৰণ কৰিব বিচাৰে, তেতিয়া আপুনি নিশ্চয় সফল হ'ব। আপোনাৰ টেলেণ্ট আপুনি কোনফালে ব্যৱহাৰ কৰিছে, আপোনাৰ পইচা আপুনি কেনেকৈ ব্যৱহাৰ কৰিছে, আপোনাৰ সময় আপুনি কেনেকৈ ক'ত ব্যয় কৰিছে, এইখিনি কৰ্ম, এইখিনি আপোনাৰ একশ্যন প্লেনছ, এইখিনি আপোনাৰ কৰ্ম, সেইটো আপোনাৰ ভৱিষ্যত সূচায়। আপোনাৰ ভৱিষ্যত কি হ'ব, সেয়া আজি যিটো কৰি আছে সেইটোৱে আপোনাৰ ভৱিষ্যত সূচাই আছে আপোনাৰ ভৱিষ্যত কি হ'ব। যদি আপুনি একোৱে কাম নকৰে, অকল শুই থাকে বা বহি থাকে, তেতিয়া আপোনাৰ এটা ভৱিষ্যত আছে, কিন্তু আপুনি সেই ভৱিষ্যত জানেই কি ভৱিষ্যত, অন্ধকাৰ, অৰ্থাৎ সেই ভৱিষ্যত দেখা নাযাব। আৰু আপুনি আপোনাক কণ্ট্ৰল কৰিব লাগিব, কাৰণ আপোনাৰ মা, আপোনাৰ দেউতা, আপোনাৰ 14 গোষ্ঠীয়ে আপোনাক কণ্ট্ৰল কৰিব নোৱাৰে যদি আপুনি নিজে কণ্ট্ৰল নকৰে। কাৰণ তেওঁলোকে সদায় আপোনাৰ ওচৰে পাঁজৰে, আপোনাৰ আশে পাশে সদায় গাত কৰিব বহি নাথাকে। গতিকে আপোনাৰ ভৱিষ্যত আপুনি স্থিৰ কৰিব লাগিব আৰু আপুনি আপোনাক কণ্ট্ৰল কৰিব লাগিব। নিশ্চয় কৃতকাৰ্যতা, নিশ্চয় ছাকচেছ আপোনাৰ দুৱাৰ আহি টুকুৰাব।